বৰপেটা ৰোডত গান গাবলৈ গৈ গালি খালে সান্নিধ্য ভূঞাই। ঠেলা গটা মাৰি আক্ৰমণ যুৱক কণ্ঠশিল্পীগৰাকীক। কোনোমতেহে গণৰোষৰ পৰা বাচি আহিল সান্নিধ্য। কি হৈছে অসমত? কি হৈছে একাংশ দায়িত্ব জ্ঞানহীন সংস্কৃতিৰ ৰক্ষাৰ নামত বিহুৰ অনুষ্ঠান পতা একাংশ সকল সংস্কৃতিৰ ৰক্ষকৰ? শিল্পীক আক্ৰমণ পৰিণত হৈছে নেকি ফেশ্বনত? একাংশ সংস্কৃতিৰ ৰক্ষকৰ ভক্ষক ৰূপ দেখিলে তবত মানিব আপুনি। ৰক্ষাৰ নামত এফালৰ পৰা শেষে কৰিছে সংস্কৃতি। বিপদ আনিছে দামী দামী শিল্পীলৈ। চান্দা তুলি বিহু পাতি কেতিয়ালৈকে এনেদৰে সংস্কৃতিৰ ৰক্ষাৰ নামত ড্ৰামা কৰিব এইসকল লোকে? ইগৰাকীৰ পিছত সিগৰাকী শিল্পীক অপমান কৰি কিহৰ পৰিচয় দিছে এইসকল কমিটিয়ে? ভালদৰে মন কৰক এইসমূহ দৃশ্য। কোনোবাই আক্ৰমণ কৰিছে, কোনোবাই ঠেলা মাৰিছে, আন কোনোবাই গতিয়াইছে। তাৰ মাজতে নিজক ৰক্ষা কৰাৰ চেষ্টা সান্নিধ্য ভূঞাৰ। কিমান চাব এনে দৃশ্য? দৈনিক সংঘটিত হৈছে এনে বহু ঘটনা। বিহুগুচি বৰ বিশেষ হৈছে একাংশ শিল্পীৰ বাবে। বাদ নপৰিল মানস ৰবীন মৌচুম গগৈ মন্তুমণিৰ পৰা বন্দিতা প্ৰাপ্তিলৈ। সংস্কৃতিৰ ৰক্ষা কৰিবলৈ প্ৰয়োজন আছেনে এনে বিহু অনুষ্ঠানৰ, য'ত বিশেষ পানীয়ৰে গলাধকৰণ কৰি আয়োজকে শিল্পীক বাৰে বাৰে অপমান কৰে? অভিযোগ অনুসৰি বৰপেটা ৰোডতো সান্নিধ্য ভূঞাক অপমান কৰাসকলৰ কেইবাজনো ব্যক্তিয়ে সেৱন কৰি আছিল ৰঙা চাহ। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। বৰপেটা ৰোডত গান গাবলৈ গৈ গালি খালে সান্নিধ্য ভূঞাই। ঠেলা গটা মাৰি আক্ৰমণ যুৱক কণ্ঠশিল্পীগৰাকীক। কোনোমতেহে গণৰোষৰ পৰা বাচি আহিল সান্নিধ্য। কি হৈছে অসমত? কি হৈছে একাংশ দায়িত্ব জ্ঞানহীন সংস্কৃতিৰ ৰক্ষাৰ নামত বিহুৰ অনুষ্ঠান পতা একাংশ সকল সংস্কৃতিৰ ৰক্ষকৰ? শিল্পীক আক্ৰমণ পৰিণত হৈছে নেকি ফেশ্বনত? একাংশ সংস্কৃতিৰ ৰক্ষকৰ ভক্ষক ৰূপ দেখিলে তবত মানিব আপুনি। ৰক্ষাৰ নামত এফালৰ পৰা শেষে কৰিছে সংস্কৃতি। বিপদ আনিছে দামী দামী শিল্পীলৈ। চান্দা তুলি বিহু পাতি কেতিয়ালৈকে এনেদৰে সংস্কৃতিৰ ৰক্ষাৰ নামত ড্ৰামা কৰিব এইসকল লোকে? ইগৰাকীৰ পিছত সিগৰাকী শিল্পীক অপমান কৰি কিহৰ পৰিচয় দিছে এইসকল কমিটিয়ে? ভালদৰে মন কৰক এইসমূহ দৃশ্য। কোনোবাই আক্ৰমণ কৰিছে, কোনোবাই ঠেলা মাৰিছে, আন কোনোবাই গতিয়াইছে। তাৰ মাজতে নিজক ৰক্ষা কৰাৰ চেষ্টা সান্নিধ্য ভূঞাৰ। কিমান চাব এনে দৃশ্য? দৈনিক সংঘটিত হৈছে এনে বহু ঘটনা। বিহুগুচি বৰ বিশেষ হৈছে একাংশ শিল্পীৰ বাবে। বাদ নপৰিল মানস ৰবীন মৌচুম গগৈ মন্তুমণিৰ পৰা বন্দিতা প্ৰাপ্তিলৈ। সংস্কৃতিৰ ৰক্ষা কৰিবলৈ প্ৰয়োজন আছেনে এনে বিহু অনুষ্ঠানৰ, য'ত বিশেষ পানীয়ৰে গলাধকৰণ কৰি আয়োজকে শিল্পীক বাৰে বাৰে অপমান কৰে? অভিযোগ অনুসৰি বৰপেটা ৰোডতো সান্নিধ্য ভূঞাক অপমান কৰাসকলৰ কেইবাজনো ব্যক্তিয়ে সেৱন কৰি আছিল ৰঙা চাহ। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।